জহিৰুল নাজিমুল আৰু সিহঁতৰ ঘৰৰ আৰু বহুত মানুহ আছে। গোটেইখিনি আমাক মানে সিহঁতে মাৰিবলৈ আহে, ঘৰত গছ গছনি চব কাটি পেলাই আৰু সিহঁতে মাৰিবলৈ মানে সদায় সদায় আহিয়ে থাকে। ৰাতিও দলি চপৰা মাৰে, আমি ঘৰত থাকিব নোৱাৰোঁ। যেনে বন্দুক ফুটাই দিছে তেনেকুৱা আৱাজ হয়, পিষ্টল লৈ আহে আমাক মানে দা লাঠি লৈ সদায় দৌৰাই থাকে। মানে গোটেই ৰাইজেই জানে। আপোনাক গ'লে মানে আমাৰ মাটিটো সিহঁতে বিক্ৰী কৰিছে, এতিয়া কৈছে বিক্ৰী কৰা নাই বুলি, সিহঁতে মাটিখিনি দিব লাগে। আমি কিনি লৈছোঁ। কিনাৰ পিছত এতিয়া 17-18 বছৰমান হ'ব নেকি। এতিয়া আমি ঘৰ দুৱাৰ চব বনাইছোঁ, ৰাস্তাত দোকান বনাইছোঁ, ঘৰতো নকোঠালি ঘৰ আছে। আকৌ গৰু চৰু আমাৰ চব চুৰ কৰি লৈ গৈছে। এতিয়া গৰু চৰু একো নাৰাখোঁ। কালি আকৌ ঘৰত চব গছ গছনি কাটি আছে, একমাহ ধৰি কাটি আছে। আমাৰ চেগুন গছ চছ যিমান মানে ঘৰত গছ আছে চব কাটি আছে। কালি আকৌ পাণ চান গছ এইবিলাক ধৰক তামোল চামোল গছ চব কাটিছে। আকৌ কলগছ চল এইবিলাক কাটিছে। এই জহিৰুল নাজিমুল ইহঁতৰ মইদুল আকৌ ৰমজান আলী ঘৰত মানে থাকিব নোৱাৰোঁ। থাকিলেও মানে বেলেগ মানুহ মানে মাতি আনি মাইকী মানুহ চাইকী মানুহ মাতি আনি এইবিলাকক লৈ পেলাই আমি থাকোঁ। মানে বিৰাট অসুবিধা। এতিয়া আমাৰ কি কৰে মানে মোৰ ল'ৰাই এটাই এজাহাৰ কৰিছোঁ, ৰূপহী থানাত কৰিছোঁ, আগত কৰিছিলোঁ আমি নগাঁও কৰিছোঁ কোৰ্টত। মোৰ গিৰিয়েকক হাজবেণ্ডক মাৰিছিল, ঘাপ দিছে। আকৌ আমাকো মাৰিছে, মোৰ ল'ৰাকো মাৰিছে, ছোৱালীবিলাককো মাৰিছে, বহুত মানুহকে মাৰিছে। আগতো সিহঁতে ডাক চাক চব বিক্ৰী কৰে। মানে সিহঁতৰ ঘৰৰ গোটেইকেইটাকে আমাক আগত কেছ দিয়া আছে। জাহাংগীৰ, মহিজুল এইবিলাক মানে বহুত মানুহক কেছ দিয়া আছে। এতিয়া মানে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকে মন্ত্ৰী মহোদয়ে কি কৰে মানে আমাক তাতে যাম বুলি ভাবিছোঁ। এতিয়া আমি আৰু কি কৰিম, সিহঁতে আমাক যিটো কৰে সেইটোৱে আমি ব্যৱস্থা ল'লে মানে ভাল হ'ব। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিটো কৰা সেইটোৱে হ'ব।